হিন্দুসকলৰ ঠিকাদাৰী লৈছে নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? যদি হিন্দুসকলৰ ঠিকাদাৰী লোৱাৰ চিন্তা, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কিয় হ'ব লাগে? আমাৰ সচেতন মহলৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰি মন্দিৰৰ পণ্ডিত হোৱাই ভাল বুলি আমি সচেতন মহলে ভাবো, কাৰণ মন্দিৰৰ পণ্ডিতসকল যথেষ্ট ভাল হয়। তেওঁলোকে হিন্দু মুছলমানৰ মাজত যুদ্ধ মাৰপিট নিবিচাৰে। তেওঁলোক হয় অহিংসা, আৰু সনাতন ধৰ্মত কেতিয়াও হিংসাক স্থান দিয়া নহয়। গতিকে দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা হিংসাৰ ৰাজনীতি আৰম্ভ কৰিছে এই অসমৰ মাজত আৰু এই ভাৰতবৰ্ষৰ মাজত। হিন্দু মুছলমানৰ মাজত মাটি বিক্ৰী সন্দৰ্ভত অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও চৰকাৰে ইয়াক ৰোধ কৰিব নোৱাৰে, তথাপিও ক্ৰয় বিক্ৰয়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্মতি লোৱাটো প্ৰয়োজনীয় কৰি তোলা হৈছে। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিমান এজন আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব। কিছুদিন পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছিল 10 বছৰত মুছলমান জনসংখ্যা 30% বৃদ্ধি পায় আৰু হিন্দুসকলৰ জনসংখ্যা মাত্ৰ 15% বৃদ্ধি পায়। গতিকে এদিনাখন দখল কৰিব মুছলমান সম্প্ৰদায়ৰ লোকে অসম ৰাজ্যখন। হিমন্ত বিশ্ব শৰ্মাই এনেকৈ এটা জাতিক টাৰ্গেট কৰি কিছুদিন পিছে পিছে মন্তব্য কৰি অসমৰ হিন্দু মানুহৰ ভোট বেংক সজাই থাকে। আমাৰ সচেতন ৰাইজৰ সন্দেহ হয়, আৰু যি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা 3 বছৰত কি কৰিছে প্ৰশ্নৰ উত্তৰ দিয়া কঠিন হোৱাৰ বাবেই এনেকুৱা মন্তব্য কৰি ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ উদ্দেশ্য, আৰু এই সচেতন মহলৰ প্ৰশ্ন তল পেলাবলৈ এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰি থাকে। থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰে। আমাৰ সচেতন ৰাইজৰ অভিযোগ এই ভিডিঅ'টোৰ যোগেদি। ৰাইজসকল, আপোনালোকৰ উত্তৰৰ অপেক্ষাই এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিবলৈ অনুৰোধ জনোৱা হ'ল এই ভিডিঅ'টোৰ জৰিয়তে। চাওক বন্ধুসকল, এনেকুৱা মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক বক্তব্যই ঘৃণা বিয়পাইছে অসমৰ লোকৰ মাজত। এক ধৰণৰ সংঘাতৰ সৃষ্টি কৰি আছে যেন হিন্দু মুছলমানৰ মাজত। অসমৰ মুখ্যমন্ত্ৰী আজিলৈকে বহুতজন আছিল যদিও সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী কেইজন দেখিছিলে আপোনালোকে? আমাৰ সচেতন মহলৰ প্ৰশ্ন। যদিও দেখা পোৱা নাযায়, আজিৰ দিনত আমি সচেতন ৰাইজে নিঃসন্দেহে উপলব্ধি কৰিব পাৰিছো যে কোনোবাই এনেকৈ ধৰ্মক লৈ ৰাজনীতি কৰি তললৈ নিব বিচাৰে আমাৰ এই অসমখন। হিন্দু মুছলমান সকলক লৈ সংঘাতৰ ৰাজনীতি কৰি থাকিলে কেতিয়াও মুখ্যমন্ত্ৰীৰ ভুল কেইটা ধৰা সম্ভৱ নহয়, কাৰণ এফালে ভুল কৰিব, আনফালে এইটোৱেই তল পেলাই ৰাখিব অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰিয় দৰ্শক ও ভাই বন্ধুসকল, চাওক, ৰাইজৰ চকুত হিৰো আৰু ৰাইজৰ আড়ালত মাটি কেলেংকাৰীৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰত্যেক হিন্দু মানুহসকলক আহ্বান জনোৱা হৈছে যে আপোনালোকে এবাৰ ভাবক যে ইলেকশ্যন আহি আছে, 2026 ইলেকশ্যনৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই য'তে ত'তে যি টি মন্তব্য কৰিব পাৰিব, কিন্তু আপোনালোকে প্ৰশ্ন পাহৰি নাযাব যে 3 বছৰত বা 5 বছৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিছে অসমৰ বাবে। আমি সচেতন মহলে ভাবো যে এটাই কাম কৰিছে, এইটো হৈছে ঘৃণা বিয়পাইছে হিন্দু মুছলমানৰ মাজত, আৰু বস্তুৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে। 3 বছৰত আমি সচেতন মহলে ভাবো যে ঘৃণা বিয়পাইছে হিন্দু মুছলমানৰ মাজত, আৰু বস্তুৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, বস্তুৰ দাম বাঢ়িছে। প্ৰিয় ভাই বন্ধুসকল, দৰ্শক, আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে, গতিকে কমেণ্ট বক্স ফ্ৰী। আপোনালোকৰ মতামত থাকিলেও কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামতখিনিও উপস্থাপন কৰিব পাৰে, আৰু এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি প্ৰত্যেক অসমৰ মানুহলৈ পঠিয়াই দিয়ক যে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনীতি এইবাৰ 2026 পূৰ্বে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনীতি সফল হ'ব নোৱাৰে, যাতে বিফল হয়।